সোনকালে দিব Good evening student and welcome to my YouTube channel English Learner Assam. আজি এই ভিডিওত তোমালোকৰ লগত ডিসকাস কৰিম HS ফাইনাল ৰিজাল্টৰ ওপৰত যিখিনি এতিয়া নিউজ ইউটিউব ভিডিওত খুব ভাইরাল হৈ আছে 30 এপ্ৰিলত HS সেকেন্ডাৰ ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ব নেকি যিখিনি এই ডেটত গুগল ক্ৰোমত আৰু বিভিন্ন সাইটত 30 এপ্ৰিল ৰিজাল্ট ডিক্লেয়াৰ হ'ব বুলি যেহেতু নিউজ ভাইরাল হৈ আছে কিন্তু একচুয়ালি 30 এপ্ৰিলত HS সেকেন্ডার রিজাল্ট ডিক্লেয়ার করা নহব এই কথা ঘোষণা করেছে শিক্ষা মন্ত্রী রনোজ পেগু স্যারে এতিয়া যদি 30 এপ্রিলত নহয় তেতিয়া কোন দিনাখন রিজাল্ট ডিক্লেয়ার করা হব কলে এতিয়া এই ডেটৰ ওপৰত আমাৰ এডুকেশন মিনিষ্টাৰ রনোজ পেগু স্যারে মন্তব্য করেছে এই মন্তব্য তোমালোকক মই শুনাম তাৰ আগত কিন্তু অলপ ডিসকাস কৰি লম যে তেখেতে কোৱা অনুসৰি First week of May কৈছে যেহেতু আৰু যদি আমি ডেট টু চাও তেনে হলে 5 তাৰিখৰ ভিতৰত হ'ব আৰু 5 তাৰিখ সানডে হৈছে যেহেতু আৰু 1 তাৰিখো হলিডে আছে আৰু ৰিজাল্ট ডিক্লেয়াৰ হলিডে নকৰে যেহেতু এই কাৰণে খুবেই সম্ভৱ না আছে যে 3-4 2-3-4 এই তিনিটা ডেট আছে যেহেতু আৰু 3 or 4 হাইলি এক্সপেক্টেড ডেট আমি মানিব লাগিব যে 3 বা 4 এই দুটা ডেটত এটা ৰিজাল্ট ডিক্লেয়াৰ কৰা খুবেই বেছি সম্ভাৱনা আছে কিয় যদি আমি চাম এতিয়া তেনে হলে 1 তাৰিখটো নেশনাল হলিডে হৈ গল আৰু 5 তাৰিখ আকৌ সানডে হৈ গল আৰু 2 তাৰিখ লগে লগে হয়তো চান্সেস কম আছে কিন্তু 3 আৰু 4 হাই এক্সপেক্টেশন ডেট আছে যেহেতু তোমালোকে এতিয়া খুব বেছি দিন নাই নিজৰ ৰিজাল্ট চাবলৈ খাজু হৈ থাকিবা আৰু অলৰেডি আমাৰ শিক্ষা মন্ত্ৰী স্যাৰে ঘোষণা কৰিছে যে the first week of May যে ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ব আৰু আহা আমি এতিয়া তেখেতৰ মন্তব্যটো অলপ শুনি লম মই আগতেও কৈছো মে মাহৰ প্ৰথম সপ্তাহতে ৰিজাল্ট সোনকালে দিব মই আগতেও কৈছো মে মাহৰ প্ৰথম সপ্তাহতে ৰিজাল্ট